মোৰ ইউটিউব চেনেললৈ মই তোমালোকক আদৰণি জনাইছোঁ। আজি মই দ্বাদশ শ্ৰেণীৰ চতুৰ্থটো কবিতা এ থিং অফ বিউটি বাই জন কিটছ তোমালোকলৈ আগবঢ়াইছোঁ। ইন্ট্ৰডাকশ্যন পৰিচয়। এ থিং অফ বিউটি ইজ এ পয়েম ৰিটেন বাই জন কিটছ। এ থিং অফ বিউটি নামৰ কবিতাটো কোনে লিখিছিলে? জন কিটছে লিখিছিলে। ইট ইজ এন এক্সক্ৰিপ্ট ফ্ৰম হিজ ইপিক পয়েম এণ্ডিমিয়ন এ পয়েটিক ৰোমান্স। তেওঁৰ কাব্যিক ৰোমান্স এণ্ডিমিয়নৰ পৰা এই কবিতাটো তুলি অনা হৈছে। In this poem, the story is based on the Greek mythology, where a shepherd named Endymion is going in search of his love. আৰু এই কাহিনীটোৰ মূল পটভূমি বা মূল বিষয় হৈছে যাৰ ওপৰত বেছ কৰি এই কবিতাটো লিখিছে। ই গ্ৰীক পৌৰাণিক কথা, য'ত নেকি এণ্ডিমিয়ন নামৰ এজন ভেড়াৰখীয়াৰ কাহিনী, তেওঁ নিজৰ প্ৰেম বা ভালপোৱাক বিচাৰি যে গৈছিলে তাৰ ওপৰত বেছ কৰি এই কাহিনীটো বা এই কবিতাটো লিখা হৈছে। To find his lady love, Cynthia, the moon goddess, he wandered away through the forest and down under the sea. So, তেওঁৰ যে লেডি লভ চিন্থিয়াক বা মুন গডেছ জুনৰ দেৱীক তেওঁ কিছে বিচাৰি ক'ৰ মাজেদি গৈছিলে, ফৰেষ্ট হাবিৰ মাজেদি গৈছিলে, তেওঁ সাগৰৰ পাৰেদি গৈছিলে, এই সকলোবিলাক কথা কবিতাটোত বৰ্ণনা কৰিছে। Here the poet explores the beautiful treasures of art or nature. আৰু এই কবিতাটোতে কবিয়ে কি কৈছে, সেই তেওঁ বিচাৰি যাওঁতে যিবিলাক বিউটিফুল ট্ৰেজাৰ অফ আৰ্ট এণ্ড নেচাৰ তেওঁ দেখা পাইছিলে, প্ৰকৃতিৰ যিবিলাক সৌন্দৰ্য তেওঁ দেখা পাইছিলে, যিবিলাক সঞ্চয় দেখা পাইছিলে, সেইবিলাককে বৰ্ণনা কৰিছে। About the poem, কবিতাটোৰ বিষয়ে। The very first line of the poem convey the message of poet John Keats, a worshipper of beauty. প্ৰথম লাইনটো, প্ৰথম কবিতাৰ শাৰীটোৰ পৰা আমি গম পাইছিলোঁ যে কবি এটা বিশেষ বাৰ্তা দিছিলে, যে আমি বাৰ্তা কবিটো কি আছিলে? এ থিং অফ বিউটি ইজ এ জয় ফৰ এভাৰ। এটা সৌন্দৰ্যৰ বস্তুটো সদায় আমি আনন্দ পাওঁ বা যি আমাক সুখ দিব পাৰে। চ' আমি জানো জন কিটছে ৱৰ্শ্বিপাৰ অফ বিউটি, তেওঁ প্ৰকৃতিক সাধনা কৰে, ৱৰ্শ্বিপ কৰে, অৰ্থাৎ প্ৰকৃতিৰ তেওঁ প্ৰেমিক বুলি আমি জানো জন কিটছক। আৰু সেয়ে তেওঁ প্ৰথম লাইনটো, প্ৰথম কবিতাৰ প্ৰথম শাৰীটো আমি গম পাইছিলোঁ, তেওঁ লিখিছিলে যে এ থিং অফ বিউটি ইজ এ জয় ফৰ এভাৰ, অৰ্থাৎ এটা সৌন্দৰ্যৰ বস্তু সদায় আনন্দৰ কাৰণ, যি আমাক সুখ দিয়ে। এনিথিং ডেট ইজ বিউটিফুল গিভছ আছ হেপিনেছ। যিকোনো বস্তু যি ধুনীয়া হয় সি আমাক সুখ দিয়ে। ফৰ এভাৰ মিনছ অলৱেজ, অলৱেজ অৰ্থাৎ সদায় আমাক সুখ দিয়ে। চ' দ্য লাভলিনেছ অফ বিউটিফুল থিংছ কিপ অন ইনক্ৰিজিং। আৰু সেইকাৰণে কৈছে যে লাভলিনেছ সৌন্দৰ্যৰ যি ভাল লগা, বিউটিফুল থিংছ কিপ অন ইনক্ৰিজিং অৰ্থাৎ ধুনীয়া বস্তুবিলাকৰ যি ভাল লগা সেয়ে সদায় বাঢ়িয়ে গৈ থাকে। ইট উইল নেভাৰ পাছ ইনটু নথিংনেছ। ই কেতিয়াও শেষ হৈ নাযায়। মিনছ ইট উইল নেভাৰ ডিক্ৰিজ অৰ ৰিডিউচ অৰ ডিছএপিয়াৰ, অৰ্থাৎ ই কেতিয়াও কমি নাযায় বা নাইকিয়া হৈ নাযায়। কাৰণ আমি দেখিছোঁ এই কবিতাটো প্ৰকৃতিৰ আলমত লিখিছে বা প্ৰকৃতিক লৈ লিখিছে, অৰ্থাৎ প্ৰকৃতিৰ যি সৌন্দৰ্য সি ডে বাই ডে বাঢ়ি গৈ থাকে, আৰু সি কৈছে কেতিয়াও নকমে বা নাইকিয়া হৈ গৈ নাথাকে। A bower is a beautiful shady place where we can sleep beautifully and see sweet dreams. কবিয়ে প্ৰকৃতিৰ মাজৰ বাৱাৰ গছবিলাকৰ কথা কৈছে, যি নেকি ধুনীয়া আমাক ছেড দিয়ে বা ছাঁ দিয়ে, য'ত নেকি আমি খুব শান্তিৰে শুব পাৰোঁ, এণ্ড য'ত নেকি আমি মধুৰ সপোন দেখিব পাৰোঁ। ইট প্ৰভাইড আছ পিচ অফ মাইণ্ড, কুৱাইট ব্ৰিডিং এণ্ড গুড হেল্থ। আৰু ই আমাক কি দিয়ে কৈছে? মনৰ শান্তি দিয়ে, আমি ভালকৈ শ্বাস প্ৰশ্বাস ল'ব পাৰোঁ, এণ্ড গুড হেল্থ, আৰু যি নেকি আমাক এটা ভাল স্বাস্থ্য দিয়ে, অৰ্থাৎ প্ৰকৃতিৰে এই সৌন্দৰ্যৰ মাজত আমি ভালকৈ শান্তিৰে জীয়াই থাকিব পাৰোঁ। এ থিং অফ বিউটি ইজ এ কনষ্টেণ্ট চ'ৰ্চ অফ জয় এণ্ড হেপিনেছ। কৈছে যে এটা বিউটিফুল ধুনীয়া বস্তু, এ কনষ্টেণ্ট চ'ৰ্চ অফ জয়, এটা অহৰহ উৎস, কিহৰ? জয় এণ্ড হেপিনেছ, সুখ আৰু শান্তিৰ এটা অহৰহ উৎস বুলি কৈছে। এটা ধুনীয়া বস্তু জয় আৰু শান্তিৰ এটা অহৰহ উৎস। Therefore, every next day we are waving a flowery wreath means a garland to bind us to the earth. আৰু সেইকাৰণে কৈছে প্ৰতিটো দিনেই, আমাৰ জীৱনৰ আগবাঢ়ি অহা প্ৰতিটো দিনেই কি কৰিছে, আমি অনুভৱ কৰিছোঁ যেন এখন ফুলৰ মালা গাঁঠি প্ৰকৃতিয়ে আমাক বান্ধি ৰাখিছে। So there are so many beautiful things around us which bind us with this beautiful world. আৰু সেই প্ৰকৃতিৰ মাজত বহুতো বস্তু আছে যিবিলাকে আমাক এক কৰি ৰাখিছে প্ৰকৃতিৰ বুকুত,
all these beautiful things bind us or tie us with the earth. আৰু এই সকলোবিলাক সৌন্দৰ্যৰ বা ধুনীয়া বস্তুৱে আমাক প্ৰকৃতিৰ সৈতে টাই আপ কৰি ৰাখিছে বা বাইণ্ড কৰি ৰাখিছে বা পৃথিৱীৰ সৈতে আমাক বান্ধি ৰাখিছে. চ' দিছ ইজ দ্য ৰিজন উই লাইক টু লিভ. আৰু এইবোৰ কাৰণতে আমি সকলোৱে জীয়াই থাকিব বিচাৰোঁ. দেয়াৰ মে বি ডিছপণ্ডেঞ্চ. Despondence means depression, disappointment and hopelessness in front of our eyes in our life. আমাৰ জীৱনত কি হৈছে অসন্তুষ্টি থাকিব পাৰে, হতাশা থাকিব পাৰে, আশাবিহীন জীৱন হ'ব পাৰে. কি কৈছে আমাৰ চকুৰ আগত এইবিলাক আমি দেখা পাব পাৰোঁ. বাট কিন্তু বিকজ দ্য আৰ্থলি লাইফ ইজ ফুল অফ নিগেটিভ এণ্ড ইনহিউমেন ডাৰ্থ অফ নবল নেচাৰ. কাৰণ এই প্ৰকৃতিখনে কৈছে কি বিয়োগাত্মক ভাৱেৰে ভৰা, ইনহিউমেন ডাৰ্থ আৰু কি হৈছে অফ নবল নেচাৰ্ছ অৰ্থাৎ ভাল মানুহৰ লেখ অৰ্থাৎ পোৱা নাযায় বা অভাৱ. পিপুল উইথ নবল কোৱালিটিজ আৰ মিছিং. আৰু কি হৈছে ভাল গুণেৰে সৈতে থকা ভাল মানুহ পোৱাটো আজিকালি কি হৈছে অসম্ভৱ বা আমি নাপাওঁ. আৰু লাইফ ইজ লেক অফ গুড পিপুল, ছেড ডেইজ, ইভিল এণ্ড আনহেল্থি ৱেজ ডমিনেটছ আৱাৰ লাইফছ. কৈছে যে আমাৰ জীৱনটোত কি হৈছে আমি ভাল মিনু পাবলৈ নাই. সেইকাৰণে আমাৰ বেয়া দিনবিলাক, ইভিল বেয়াবিলাক এণ্ড আনহেল্থি ৱেজ বা বেয়া যিবিলাক ৰাস্তা আছে সেইবিলাকে কি কৈছে ডমিনেটছ আৱাৰ লাইফ. আমাৰ জীৱনটো কি হৈছে ডমিনেট কৰি ৰাখে বা দমাই ৰাখে. ইন স্পাইট অফ অল দিছ ইন নিগেটিভিটিজ চাম শেপছ অফ বিউটি ব্ৰাইটেন আছ ফ্ৰম ছেডনেছ. কিন্তু এই সকলোবোৰ বিয়োগাত্মক দিশ থকাৰ পিছতো আমাৰ জীৱনত কি হৈছে সৌন্দৰ্যই আমাৰ জীৱনটো পোহৰাই পেলায়, আমাৰ মনৰ দুখবিলাক আঁতৰাই পেলায়. দ্য বিউটি অফ দ্য নেচাৰেল অবজেক্টছ টেক্স এৱে দ্য গ্লুম ফ্ৰম আৱাৰ ছেড হাৰ্টছ. কৈছে প্ৰকৃতিৰ সৌন্দৰ্যই কি হৈছে আমাৰ অন্তৰৰ পৰা থকা দুখবিলাক অন্ধকাৰবিলাক আঁতৰাই লৈ যায়. দ্য বিউটিজ অফ আৰ্থ ফেচিনেট আছ. কি হৈছে প্ৰকৃতিৰ সৌন্দৰ্যই আমাক আকৰ্ষণ কৰে, আমাক আনন্দ দিয়ে. দেয়াৰ কনষ্টেণ্ট চ'ৰ্চ অফ জয়. আৰু তেওঁলোকে কি হৈছে অহৰহ শান্তিৰ বা আনন্দৰ উৎস বুলি কৈছে. দ্য বিউটিজ অফ নেচাৰ্ছ আৰ এণ্ডলেছ. আৰু কৈছে যে প্ৰকৃতিৰ যি সৌন্দৰ্য সেয়া শেষবিহীন, শেষ নহয়. দ্য ছান, দ্য মুন, ট্ৰিজ অল্ড এণ্ড য়াং, বিউটিফুল ডেফোডিলছ, ফ্লাৱাৰ্ছ, গ্ৰীণ ছাৰাউণ্ডিংছ আৰ চাম অফ ছাচ বিউটিফুল থিংছ. কৈছে যে প্ৰকৃতিৰ সেই এণ্ডলেছ বিউটিৰ মাজৰে কি হৈছে সূৰ্যটো বা জোনটো, সৰু আৰু ডাঙৰ গছবিলাক, ধুনীয়া ডেফোডিলছ ফুলবিলাক আৰু চৌপাশৰ সেউজীয়া পৰিৱেশ, এইবিলাক কিছুমান বিউটিফুল থিংছ বা ধুনীয়া বস্তুৰ উদাহৰণ. দ্য ডেফোডিলছ ইজ এ বিউটিফুল স্মল ফ্লাৱাৰ. ডেফোডিল হৈছে বৰ ধুনীয়া সৰু ফুল. এণ্ড দ্য ক্লিয়াৰ ৰিলছ মিনছ স্মল ষ্ট্ৰীমছ. অৰ্থাৎ সৰু সৰু ঝৰ্ণা বা ষ্ট্ৰীমছবিলাক কি হৈছে জান জুৰিবিলাক. ডিউৰিং হট ছিজন, গৰমৰ দিনবিলাকত, ৱেন দে ফ্ল' শ্ল'লি থ্ৰু দ্য ফৰেষ্ট মেক দ্য এৰিয়া কুল. যেতিয়া হাবিৰ মাজেৰে সিহঁতি বৈ আহে তেতিয়া লাহে লাহে তাহাঁতি কি হৈছে সেই পৰিৱেশটোৱেই ঠাণ্ডা কৰি পেলায় বা শীতল কৰি পেলায়. দেয়াৰ আৰ মাছ মোৰ বিউটিফুল থিংছ ইন দ্য নেচাৰ. প্ৰকৃতিত বহুত ধুনীয়া ধুনীয়া বস্তু আছে. লাইক চুইট স্মেল অফ মাস্ক, ৰ'জ উইথ ইটছ ফ্ৰেগনেন্স গিভ আছ হেপিনেছ. সেই বিউটিফুল সেই ধুনীয়া বস্তুবিলাকৰ ভিতৰত যেনে ধুনীয়া ৰ'জ অৰ্থাৎ গোলাপৰ সেই ফুলবিলাক যি নেকি খুব সৌন্দৰ্য, বহুত গোন্ধ বা ফ্ৰেগনেন্স বিলাই, এইবিলাকো আছে. দ্য মাইটি ডেড ৱেৰ পিপুল অফ গ্ৰেট পাৱাৰ, অথৰিটি এণ্ড গ্ৰেণ্ডিয়ৰ. কৈছে দ্য মাইটি ডেড, মাইটি মানে সেই ডাঙৰ মানুহবিলাকৰ মৃত্যুটো কি হৈছে মাইটি ডেড নামৰ শব্দটোৱে সেই মানুহবিলাকক বুজাইছে যিবিলাকে উইথ গ্ৰেট পাৱাৰ, যাৰ খুব শক্তি আছিলে, এণ্ড অথৰিটি এণ্ড গ্ৰেণ্ডিয়ৰ, আৰু কি আছে যিবিলাক মহাপুৰুষ বুলি আমি মানিছিলোঁ বা ডাঙৰ মানুহ বুলি আমি ভাবিছিলোঁ, সেই মানুহবিলাককে মাইটি ডেড বুলি ইয়াত বুজাইছে. দ্য মাইটি পিপুল আৰ ইনস্পায়াৰিং পিপুল হু এনকাৰেজ আছ. সেই মাইটি পিপলছ, সেই মানুহবিলাক কি কৈছে সেই ডাঙৰ মানুহবিলাক আৰ ইনস্পায়াৰিং পিপুল, যি আমাক উৎসাহ দিয়ে, হু এনকাৰেজ আছ, যি আমাক আগবাঢ়ি যাবলৈ পথ দেখুৱায়. অৰ্থাৎ তেওঁলোকক আমি মহাপুৰুষ বুলি মানি লওঁ, যি ভাল কামেৰে আমাক তেওঁলোকে আগবাঢ়ি যাবলৈ পথ প্ৰদৰ্শন কৰে. দেয়াৰ এচিভমেণ্টছ মেড দেম মাইটি এণ্ড গ্ৰেট. আৰু তেওঁলোকে জীৱনত যিবিলাক পাইছে সেইবিলাকে তেওঁলোকক মাইটি এণ্ড গ্ৰেট অৰ্থাৎ তেওঁলোকক মহান কৰি তোলে, মহিয়ান কৰি তোলে.
their work dazzles our eyes. তাহাঁতৰ কামবিলাকে আমাৰ চকুত পৰে বা চকুত জিলিকি উঠে তেওঁলোকৰ কামবিলাক. So many great people are there around us, like in India, Gandhiji, Shivaji, Nehruji, etc. are our inspiration. ঠিক তেনেকৈ বহুত ডাঙৰ ডাঙৰ মহাপুৰুষ তেনেকুৱাবিলাক আমাৰ দেখোতো, যেনে গান্ধীজী, শিৱাজী, নেহেৰুজী বিলাক আমাৰ কি হৈছে প্ৰেৰণাৰ উৎস. It is believed that they would be rewarded on the doomsday. এইটো বিশ্বাস কৰা হয় যে তেওঁলোকক তেওঁলোকৰ জীৱনৰ শেষ দিনত পুৰস্কৃত কৰা হয় বা হৈছিলে. The gift of nature is like an endless fountain. প্ৰকৃতিৰ যি উপহাৰ সেয়া endless, শেষবিহীন, যেন ফাউণ্টেন, যেন জলপ্ৰপাতৰ দৰে. Of immortal drink constantly pours upon from the heaven into our hearts. কৈছে সেই অমৰ পানী যি নেকি একেৰাহে পৰি থাকে, অৰ্থাৎ স্বৰ্গৰ পৰা যিহে অমৰ্ত থকা পোৱা পানী স্বৰ্গৰ পৰা পৰি থাকে, ক'ত পৰি থাকে? ইনটু আৱাৰ হাৰ্টছ, আমাৰ অন্তৰলৈ বৈ থাকে. অৰ্থাৎ প্ৰকৃতিৰ বুকুৰ পৰা সেই অমৰত্বৰ সেই সুধা যিটো আমি পান কৰোঁ, যি সৌন্দৰ্য আমি পান কৰোঁ, সেই সৌন্দৰ্য আমাক যেন এনেকুৱা লাগে স্বৰ্গৰ পৰা চিধাই আমাৰ অন্তৰলৈ পঠাই দিছে. The beauties of nature is lovelier than all lovely tales that we have heard and read. কৈছে প্ৰকৃতিৰ যি সৌন্দৰ্য সেয়া কি আছে লাভলিয়াৰ, খুব ধুনীয়া, দেন অল লাভলি টেলছ, সেই সকলোবিলাক সাধুতকৈ, ডেট উই হেভ হাৰ্ড এণ্ড ৰিড, আমি শুনা আৰু পঢ়া সকলো সাধুতকৈ প্ৰকৃতিৰ সৌন্দৰ্য বেছি ধুনীয়া. অৰ্থাৎ আমি পঢ়া আৰু শুনাতকৈ প্ৰকৃতিখন বেছি ধুনীয়া. বিউটিজ অফ নেচাৰ ন লিমিটছ. প্ৰকৃতিয়ে কি কৈছে কোনো সীমা নাথাকে, তাৰ সৌন্দৰ্যৰ, প্ৰকৃতিৰ সৌন্দৰ্যৰ কোনো সীমা নাই. ইট প'ৰ্ছ ইটাৰনেল জয় এণ্ড ইমৰ্টেল ইনটু দ্য হাৰ্টছ অফ মেন ডাইৰেক্ট ফ্ৰম দ্য হেভেন্স ব্ৰিং, মিনছ এজৰ কৰ্ণাৰ. ই কি কৈছে আন্তৰিক যি শান্তি, জয়, সুখ, যি আমাৰ ইমৰ্টেল ফিলিংছ, যি প্ৰাকৃতিক সৌন্দৰ্য, সেইখিনি আমাক কি হৈছে স্বৰ্গৰ পৰা চিধাই স্বৰ্গৰ শেষৰ পৰা যেন চিধাই আমাৰ অন্তৰলৈ সেই সৌন্দৰ্যৰ পিপা বোৱাই আনে, বা সেই সৌন্দৰ্য আমি আমাৰ অন্তৰলৈ প্ৰকৃতিয়ে বোৱাই পঠায়. থিংক অফ ইট. কিছুমান কুৱেশ্যন মই তোমালোকৰ কাৰণে দি দিছোঁ. লিষ্ট দ্য থিংছ অফ বিউটি মেনশ্যন ইন দ্য পয়েম. কবিতাত উল্লেখ কৰা সেই বিউটিফুল থিংছবিলাকৰ কথা কোৱা বা মেনশ্যন কৰা বা উল্লেখ কৰা. দেয়াৰ ছ' মেনি বিউটিফুল থিংছ এৰাউণ্ড আছ ইন দ্য ৱৰ্ল্ড. আমাৰ পৃথিৱীত বহুতখিনি বস্তু, আমাৰ চৌকাষে বহুত ধুনীয়া ধুনীয়া বস্তু আছে. এ থিম অফ বিউটি ইজ এ কনষ্টেণ্ট চ'ৰ্চ অফ জয় এণ্ড হেপিনেছ. আৰু কি কৈছে এটা ধুনীয়া বস্তু অহৰহ কি হৈছে উৎস, জয় আৰু হেপিনেছ, সুখ আৰু শান্তিৰ উৎস. Every little and big things of nature like the sun, the moon, trees of old and young, the bower, beautiful small daffodils, green surroundings along with these are all small streams with clear water, mass of ferns, and blooming sweet smell musk roses with its fragrance gives us happiness. কৈছে প্ৰকৃতিৰ সেই বুকুত পোৱা সেই সৰু ডাঙৰ সকলোবিলাক বস্তুৱে কি হৈছে যেনে সূৰ্যটো, জোনটো, সৰু আৰু ডাঙৰ গছবিলাক, ধুনীয়া ডেফোডিল ফুলবিলাক, সেউজীয়া পৰিৱেশবিলাক, আৰু সৰু সৰু ষ্ট্ৰীম অৰ্থাৎ জুৰিবিলাক ফটফটীয়া পানীৰ সৈতে, আৰু মছজাতীয় বা ঢেকীয়াজাতীয় গছবিলাক, আৰু ফুলি থকা ৰ'জ গোলাপ ফুলবিলাক, সকলোবিলাকে ইয়াৰ আমাক কি কৈছে সুখ দিয়ে. দে আৰ কনষ্টেণ্ট চ'ৰ্চ অফ প্লেজাৰ. সিহঁতি আনন্দৰ অহৰহ কি হৈছে উৎস, আনন্দৰ উৎস. লিষ্ট দ্য থিংছ ডেট কজেছ ছাফাৰিং এণ্ড পেইন. অৰ্থাৎ আমাৰ জীৱনত দুখ আৰু বা বেজাৰ পৰা কাৰণবোৰ কি বুলি ভাবিবা বাৰু, কি বুলি কৈছে বাৰু জনোৱা বা লিষ্ট কৰা বা জনোৱা. দেয়াৰ আৰ ছ' মেনি থিংছ ডেট কজেছ হিউমেন ছাফাৰিংছ এণ্ড পেইন. মানুহৰ দুখ সৃষ্টি কৰা বহুত কাৰণ আছে. The biggest source of suffering is our ill will or malice and disappointment. আৰু আটাইতকৈ বিগেষ্ট চ'ৰ্চ, ডাঙৰ উৎসটো কি হৈছে আমাৰ দুখৰ ডাঙৰ উৎসটো হৈছে আমাৰ ইল উইল, আমাৰ বেয়া চিন্তা চৰ্চা, মেলাইছ এণ্ড ডিছএপইণ্টমেণ্ট. আৰু কি কৈছে যিবিলাক আমি অসন্তুষ্টি, আমাৰ বেয়া উইলবিলাক, বেয়া ইচ্ছাবিলাক.
we lack good human qualities and noble nature. আমাৰ মাজত কি আছে ভাল human qualities বিলাক অৰ্থাৎ গুণ বিলাক নাই. Man himself is the root cause of his woes. মানুহে মানুহৰ নিজৰ দুখৰ কাৰণ. We develop unhealthy and evil ways. আমি নিজৰ মাজতে কিছুমান unhealthy আৰু বেয়া ways গঢ়ি তুলো. These things make our life gloomy. এইবিলাকে আমাৰ জীৱনবোৰ অন্ধকাৰ কৰি তোলে. All such things bring misery and suffering to human life. আৰু এই সকলোবিলাক বস্তুৱে আমাৰ জীৱনত দুখ আৰু দুখ ভোগাৰ কাৰণ হৈ পৰে. Question 3. What is the line therefore we are weathering a flower bed to bind us to earth suggest to you? So, weathering a flowery bed to bind us earth. Earth পৃথিৱীৰ সৈতে আমাক বান্ধি ৰাখে কিহে কৈছে? এই লাইনটো কি বুজাইছে বাৰু? The poet John Keats was firmly attached to the endless beauty of art. কাৰণ আমি পাইছোঁ যে কবি জন কিটছে প্ৰকৃতিৰ সেই সীমাহীন সৌন্দৰ্যৰ লগত ওতপ্ৰোতভাৱে বান্ধ খাই আছে. The bond between the nature and all creatures is unbroken. প্ৰকৃতিৰ মাজত থকা মানুহে হওক বা প্ৰকৃতি আৰু অন্যান্য সকলো জীৱ জন্তুৰ মাজত যি সম্পৰ্ক সেয়া ছিঙিব নোৱাৰা সম্পৰ্ক. The thing of beauty are like wreaths of beautiful flowers. This wreath of garlands or garlands of flowery band keeps us attached to the beauties of the art. কৈছে the thing of beauty are like wreath of beautiful flowers. কৈছে ধুনীয়া বস্তুবিলাক কি হৈছে ধুনীয়া ফুলৰ এটা যেন মালা গুঠি থোৱা এখন ফুলৰ মালা. The wreath or garland of flowery bands keep us attached to the beauties of the art. আৰু সেই ফুলৰ মালাডালে আমাক প্ৰকৃতিৰ লগত সাঙুৰি ৰাখিছে বা বান্ধি ৰাখিছে. Question 4. Why is grandeur is associated with the mighty dead? কৈছে grandeur শব্দটো mighty deadৰ লগত কেনেকৈ সংযুক্ত? Grandeur means magnificent অৰ্থাৎ দৰকাৰী বা খুব important বা magnificent সৌন্দৰ্যপূৰ্ণ. The mighty dead were people of great power, authority and grandeur. আমি জানো যে mighty dead অৰ্থাৎ mighty or ডাঙৰ মানুহবিলাক কৈছে যিবিলাকৰ নেকি with great power খুব শক্তিশালী and authority and grandeur যাৰ নেকি খুব মানে ভাল কিছু গুণ আছে যাৰ কাৰণে আমি তাহাঁতক তেওঁলোকক ফলো কৰোঁ. Mighty people are inspiring people who encourage us. Mighty people বিলাক হৈছে কি উৎসাহজনক people যি আমাক নেকি জীৱনত বাট দেখুৱায় উৎসাহ অৰ্থাৎ তেওঁলোক মহাপুৰুষ যি আমাক এনকাৰেজ কৰে ইনস্পায়াৰ কৰে আমাৰ জীৱনত আমাক উৎসাহিত কৰে আগবাঢ়ি যাবলৈ ভাল পথেৰে আগবাঢ়ি যাবলৈ আমাক পথ প্ৰদৰ্শন কৰে. Their achievements made them mighty and great. আৰু তেওঁলোকে যিবিলাক জীৱনত পাইছে লাভ কৰিছে সেইবিলাকে তেওঁলোকক mighty মহৎ আৰু great কৰি তোলে. Their glory survives and work dazzles in our eyes. তাহাঁতৰ তেওঁলোকৰ glory যে প্ৰশংসায় সকলো দিশে বিয়পি থাকে and work dazzle in our eyes আৰু কামবিলাকে আমাৰ চকুত জিলিকি থাকে. It is believed that they would be rewarded on doomsday. এইটো কথা বিশ্বাস কৰা হয় যে তেওঁলোকক শেষ অন্তিম দিনবিলাকত তেওঁলোকক পুৰস্কৃত কৰা হয়. So many great people are there around us. আমাৰ চকুতে বহুত ডাঙৰ মানুহ বা তেনেকুৱা মহৎ মানুহ আছে মহৎ লোক আছে. For instance, Gandhiji, Nehruji, Shankardev are like such mighty souls in our country. ঠিক for উদাহৰণস্বৰূপে গান্ধীজী নেহেৰুজী শংকৰদেৱ আদি এনে ধৰণৰ আত্মা যি আমাৰ দেশক প্ৰতিনিধিত্ব কৰিছে বা আমাৰ দেশৰ মহৎ পুৰুষ. Question 5. Do we experience things of beauty only for short moments or do they make a lasting impression on us? কৈছে the poet makes it clear in the very first line of this poem that a thing of beauty is a joy forever. প্ৰথম লাইনটোতে আমাক এইটো কথা খুব ক্লিয়াৰ কৰি জনাই দিছে যে এটা কবি কৈছে যে a thing of beauty is joy forever. এটা ধুনীয়া বস্তু সদায় আমি আনন্দ দিয়ে. This constant source of joy of nature never decrease or reduce or disappear. আৰু এই অহৰহ যি উৎস শান্তিৰ আনন্দৰ উৎস ই কেতিয়াও কমি নাযায় বা নাইকিয়া হৈ নাযায়. Its loveliness goes on increasing every moment. প্ৰতিটো মুহূৰ্ততে ইয়াৰ সৌন্দৰ্য বাঢ়ি আৰু বাঢ়িহে গৈ থাকে. It never passes into nothingness. ই নাইকিয়া হৈ নাযায়. It always removes the pall of sadness that covers our ই আমাৰ জীৱনৰ পৰা দুখৰ ছায়াৰ সেই কভাৰ বা আৱৰণ অতৰাই দিয়ে. And dark spirit আৰু dark spirit বিলাক আমাৰ জীৱনৰ পৰা অতৰাই দিয়ে. বেয়াবিলাক আমাৰ জীৱনৰ পৰা অতৰাই দিয়ে. অৰ্থাৎ প্ৰকৃতিৰ মাজত থাকিলে
আমি আনন্দিত হওঁ আমি নিজকে পাহৰি পেলাওঁ আমাৰ দুখবিলাক আমি পাহৰি যাওঁ so it create a long lasting impression to remove the sadness in some shapes of beauty so ই সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলায় আমাৰ মনৰ মাজত এক কিছু সৌন্দৰ্যৰ বা প্ৰকৃতিৰ সৌন্দৰ্যৰ ৰূপে কি কৰিছে আমাক সুদূৰ প্ৰসাৰী আমাৰ মনত প্ৰভাৱ পেলায় যি নেকি আমাৰ মনৰ মাজৰ পৰা দুখবিলাক আঁতৰাই পেলায় question 6 what images the poet used to describe the beautiful bounty of art কৈছে প্ৰকৃতিৰ গিফ্ট অৰ্থাৎ প্ৰকৃতিৰ যি উপহাৰ তাক বৰ্ণনা কৰিবলৈ কবিয়ে কি ইমেজ বা প্ৰতিচ্ছবি ব্যৱহাৰ কৰিছে the poet uses various images to describe the beautiful bounty means gift of the art কবিয়ে প্ৰকৃতিৰ সেই সৌন্দৰ্যৰ বৰ্ণনা কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ উদাহৰণ তেওঁ দিছে বিভিন্ন ধৰণৰ প্ৰতিচ্ছবি তেওঁ দাঙি ধৰিছে the gift of art is like an endless fountain কবিয়ে কৈছে যে প্ৰকৃতিৰ যি গিফ্ট কি হৈছে endless fountain যেন সীমাহীন fountain জলপ্ৰপাত this endless fountain of nature pour immortal drinks from heaven into our hearts আৰু এই সীমাহীন জলপ্ৰপাতৰ পৰা প্ৰকৃতিৰ বুকুৰে আমাৰ বুকুলৈ তেওঁ শান্তিৰ বন্যা আনন্দৰ বন্যা কঢ়িয়াই আনিছে this immortal drinks flows and pour right from the heaven's edge or corner আৰু কৈছে এই immortal অৰ্থাৎ অমৰণশীল এই পানীয় flows and pour right from heaven's edge or corner প্ৰকৃতিৰ লৈ কি হৈছে মানে স্বৰ্গৰ পৰাই এয়া চিধাই যেন মৰতলৈ অৰ্থাৎ মানুহৰ বুকুলৈ লৈ আহিছে অৰ্থাৎ এই প্ৰেমৰ বন্যা বা সৌন্দৰ্যৰ বৰ্ণনা স্বৰ্গৰ পৰা মৰ্ত্যলৈ কঢ়িয়াই আনিছে the poet uses rich images of beautiful small daffodils the small rills or streams with its clear water make a cooling shelter of thickets so কৈছে the poet uses rich images of beautiful small daffodils কবি আৰু বহুতো ধুনীয়া ধুনীয়া ইমেজৰ উল্লেখ কৰিছে যে ধুনীয়া ধুনীয়া ডেফোডিলছ ফুলবিলাক সৰু জলপ্ৰপাতবিলাক সৰু জান-জুৰিবিলাক ইয়াৰ ফটফটীয়া পানীৰ সৈতে কি হৈছে ই তাত থকা প্ৰকৃতিৰ বুকুত থকা সকলো বস্তুৰ কাৰণে এণ্ড কুলিং ঠাণ্ডা এটা শীতল পৰিৱেশৰ সৃষ্টি কৰে দ্য চুইট স্মেল মাস্ক ৰ'জেছ আৰ চ'ৰ্চেছ অফ জয় এণ্ড প্লেজাৰ আৰু প্ৰকৃতিৰ বুকুত থকা সেই ধুনীয়া ৰ'জ ফুলবিলাক গোলাপ ফুলবিলাক চ'ৰ্চ অফ জয় এণ্ড প্লেজাৰ যি কি আনন্দ আৰু সুখৰ প্ৰতীক দ্যাটছ অল মোৰ ইউটিউব চেনেলটো যদি তোমালোকৰ আৰু এই ভিডিঅ'টো যদি তোমালোকৰ ভাল হৈছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা থেংক ইউ